তুমিতো জানাই এই কবিৰ আৰু একো নাই। এটাই মাথো কামিজ তাকো চিগু চিগু চিলাই। প্ৰেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় চুৰাই। আজি সুগন্ধি পখিলাৰূপে খ্যাত হীৰেন ভট্টাচাৰ্যৰ দ্বাদশ মৃত্যুবাৰ্ষিকী। সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিছে কবিজনাক। হিৰুতা অসমীয়া কাব্য জগতৰ অতিকৈ প্ৰিয় আৰু চিনাকি নাম। তেওঁ প্ৰেম আৰু ৰদালিৰ কবি, যাৰ কবিতা সদায় অমৰ। তেওঁৰ কবিতা নজনা বা নপঢ়া হয়তো খুব কমেই ওলাব। শ্ৰদ্ধাৰ কবিজনাই 2012 চনৰ 4 জুলাইত ইহ সংসাৰ ত্যাগ কৰিছিল। আহকচোন আজিৰ দিনটোত হিৰুতাৰ বিষয়ে অকণমান জানো। হীৰেন ভট্টাচাৰ্যৰ জন্ম হৈছিল 1932 চনৰ 28 জুলাইত যোৰহাটত। তেখেতৰ পিতৃ স্বৰ্গীয় তীৰ্থনাথ বৰা, মাতৃ স্বৰ্গীয় স্নেহলতা ভট্টাচাৰ্য। তেওঁ স্কুলীয়া জীৱন আৰম্ভ কৰে ডিব্ৰুগড়ত আৰু সমাপ্ত কৰে তেজপুৰত। 1945 চনত গুৱাহাটী কটন কলেজিয়েট স্কুলৰ পৰা মেট্ৰিকত উত্তীৰ্ণ হয় আৰু তাৰ পাছত বি বৰুৱা কলেজত নামভৰ্তি কৰে। শিক্ষা জীৱন শেষ হোৱাৰ পাছতেই এখন স্কুলত শিক্ষকতাও কৰে হীৰেন ভট্টাচাৰ্যই। শিক্ষা জীৱনৰ সময়ছোৱাৰ পৰাই সাহিত্য জগতখনৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছিল আৰু তেওঁৰ বৰঙণি লেখত ল'বলগীয়া। 60 দশকৰ প্ৰাৰম্ভণিতেই কবি হিচাপে আত্মপ্ৰকাশ কৰি 70-80 দশকৰ কালছোৱাত জনপ্ৰিয়তা অৰ্জন কৰে হিৰুদাই। কম বয়সৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰে হীৰেন ভট্টাচাৰ্যই। তেওঁৰ দ্বাৰা ৰচিত 13খন অসমীয়া ভাষাত কবিতা পুথি প্ৰকাশ পাইছে আৰু বঙালী ভাষাত 2খনকৈ কবিতা পুথি প্ৰকাশ পাইছে। তেওঁৰ প্ৰকাশিত কাব্য সংকলনসমূহ হৈছে মোৰ দেশ মোৰ প্ৰেমৰ কবিতা, বিভিন্ন দিনৰ কবিতা, কবিতাৰ ৰদ, সুগন্ধি পখিলা, শস্যৰ পথাৰ মানুহ, মোৰ প্ৰিয় বৰ্ণমালা ইত্যাদি ইত্যাদি। তেওঁ প্ৰকৃতিপ্ৰেমী আছিল, সেইবাবে প্ৰকৃতিক লৈয়ে তেওঁ বহু কবিতাও ৰচনা কৰিছিল। তেওঁৰ সাহিত্য কৰ্মৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁক বঁটা প্ৰদান কৰা হৈছিল। 1976 চনত বিভিন্ন দিনৰ কবিতা গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ ৰঘুনাথ চৌধাৰী বঁটা, 1985 চনত সুগন্ধি পখিলা গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা, 1987 চনত সুগন্ধি পখিলা গ্ৰন্থৰ বাবে ছোভিয়েট দেশ নেহৰু বঁটা, 1992 চনত শস্যৰ পথাৰ মানুহ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা, উত্তৰ প্ৰদেশ হিন্দী সংস্কাৰ সৌহাৰ্দ্য সন্মান, 1993 চনত শস্যৰ পথাৰ মানুহ গ্ৰন্থৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বজালিনী বঁটা, 2000 চনত উইলিয়ামছন মেকৰ শৈক্ষিক ন্যাসৰ অসম উপত্যকা সাহিত্য বঁটা, 2009 চনত অসম চৰকাৰৰ গণেশ গগৈ বঁটা, 2012 চনত মুম্বাইৰ ৰামনাথ ভট্টাচাৰ্য ফাউণ্ডেশ্যনৰ পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ। তেওঁৰ অৱদানৰ বাবে আজি শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে মুখত কেৱল হিৰুদা। এইজনা অসমীয়াৰ সুসন্তানে 4 জুলাই 2012 চনত সকলোকে কন্দুৱাই পৰলোকলৈ গমন কৰে। কিন্তু হিৰুদাক সদায় প্ৰতিগৰাকী অসমীয়াই হৃদয়ত স্থান দিছে। হিৰুদা সদায় অমৰ। এনিভাৰ 24ৰ তৰফৰ পৰাও আজিৰ দিনটোত হিৰুদাক জনাইছো একাজলি শ্ৰদ্ধাঞ্জলি। নিউজ ডেস্ক এনিভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা
ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব